মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাখিল কৰা 2010-2011 বৰ্ষৰ জনমুখী বাজেটখনে কাক কি দিলে সেয়া বিচাৰ কৰিব ৰাইজে। কিন্তু সেউতী শইকীয়াৰ দৰে মহিলা যে এই বাজেটৰ দ্বাৰা উপকৃত হ'ল সেইটো স্পষ্ট হৈ পৰিল। নিউজ লাইভত সেউতী শইকীয়াৰ দৰে মহিলাৰ দুখ দুৰ্দশাৰ কথা গুৰুত্ব সহকাৰে সম্প্ৰচাৰ হোৱাৰ পিছতে বাজেটতো স্থান পালে মহিলাৰ বিষয়টো। মহিলাৰ কল্যাণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ল এই বাজেটত, যাৰ বাবে নিউজ লাইভক অলেখ ধন্যবাদ জনাইছে সেউতী শইকীয়াৰ দৰে মহিলাই। এইখন অসমতে সেউতী শইকীয়াৰ দৰে মহিলা অনেক, যিসকল মহিলাই প্ৰতিদিনেই সন্মুখীন হয় অবৰ্ণনীয় সমস্যাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী তৰুণ গগৈয়ে বাজেট দাখিল কৰাৰ পূৰ্বে ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন দুখ দুৰ্দশাৰ কথা নিউজ লাইভ যোগে সম্প্ৰচাৰিত হৈছিল সেউতী শইকীয়াৰ দৰে মহিলাৰ কথা। বাজেটত তেওঁলোকৰ জীৱনৰ প্ৰতিফলন ঘটক, যে বাজেটৰ ফলত তেওঁলোক লাভান্বিত হ'ব, তেনে এগৰাকী মহিলা হৈছে সেউতী শইকীয়া। যেন সেউতী শইকীয়াৰ দৰে মহিলাৰ কথা শুনিলে ৰাজ্য চৰকাৰে, যাৰ বাবে বাজেটত অন্তৰ্ভুক্ত হ'ল মহিলা কল্যাণৰ অনেক আঁচনি। দৰিদ্ৰ সীমাৰেখাৰ তলৰ অকলশৰে থকা মহিলাৰ বাবে 10,000 টকাৰ এককালীন সাহায্য, দুখীয়া যুৱতীৰ বিবাহৰ ক্ষেত্ৰত 10,000 টকাৰ সাহায্য তথা গ্ৰামীণ পঞ্চায়ত ব্যৱস্থাত মহিলাৰ সংৰক্ষণকে ধৰি অনেক প্ৰস্তাৱ ৰাখিলে মহিলাৰ বাবে, যাৰ বাবে নিউজ লাইভ যোগে এনে মহিলাৰ দুৰ্দশাৰ কথা সম্প্ৰচাৰ কৰাত সেউতী শইকীয়াই সোমবাৰে বাজেট দাখিল কৰাৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমাৰ নিচিনা মানুহৰ বাতৰি সম্প্ৰচাৰ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে নিউজ লাইভক অশেষ ধন্যবাদ দিছো। নাই মোমাতকৈ কণা মোমাই ভাল, এনে উপলব্ধিও হৈছে অনেকৰ। দীৰ্ঘদিন ধৰি অপ্ৰাদেশিকৃত বিদ্যালয়ৰ সমস্যাক লৈ জৰ্জৰিত এই শিক্ষক শিক্ষয়িত্ৰীসকলে এই প্ৰতিক্ৰিয়াই ব্যক্ত কৰিলে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিবলৈ নাপাহৰিলে। আজি কেইখন চৰকাৰ পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ পিছতে এই 20 বছৰ দিনে যেতিয়া আমাৰ একোৱেই নিদিলে, 91 চনত স্কুল প্ৰভিন্সিয়েল এতিয়া আমি পাইছোঁ, সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সেইটো আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গতিকে আমি এই আপাহতে তেখেতক অনুৰোধ কৰিছোঁ যাতে যিমান পাৰি সোনকালে এইটো দিয়াৰ লগে লগে যিমান পাৰি সোনকালে তেখেতে হয়তো স্কুলবিলাক প্ৰভিন্সিয়েলাইজ যাতে কৰে। আজি সদনত বাজেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত সাহায্যত আগবঢ়াইছে, আমি সুখী হৈছোঁ আৰু তেখেতলৈও ধন্যবাদ জনাইছোঁ। অলেখ মানুহ অলেখ সমস্যাই ভাৰাক্ৰান্ত কৰা মানুহে কিন্তু কিবা নহয় কিবা এটা নিজৰ বাবে বিচাৰি পালে মঙলবাৰে কেবিনেটত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাখিল কৰা এই বাজেটখনত সেই উপলব্ধিৰেই যেন অনুৰণন হ'ল সেউতী শইকীয়া অথবা আন 10 গৰাকী মহিলাৰ ক্ষেত্ৰতো। মৃদুল বৰুৱা, নিউজ লাইভ, টিয়ক।